নমস্কাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত তোমালোকৰ প্ৰথম পাঠ গাৱ বিশ্বস্য মাতৰঃ এই বিষয়ে আলোচনা কৰিম। গাই গৰু বিশ্বৰ মাতৃ। ইয়াত চিত্ৰ আকাৰে গোটেইখিনি আমি গাই গৰুৰ দেৱতাৰ স্থান, কোন স্থানত কোন দেৱতা বাস কৰে গোটেইখিনি চিত্ৰত দেখুৱাই দিছে, আৰু এই বিষয়ে আমি এই পাঠটিত পঢ়িবলৈ পাম। মনোযোগেৰে শুনিবা। अस्माकं देश कृषिप्रधानः देशः अस्ति। अत्रस्य अनेके जना ग्रामेषु निवसन्ति। ग्रामे प्राय सर्वेषां गृहेषु गावः भवन्ति। भारतीय संस्कृते हृदये गोमातु विशेषं स्थानं वर्तते। गौ न केवलं पशु अपितु मातृवत् पूज्या अस्ति। वेदेषु पुराणेषु उपनिषत्सु धर्मग्रन्थेषु च गां पवित्रां कल्याणकारिणी च मन्यन्ते। गावधेनव वा अस्मभ्यं माता इव मधुरं दुग्धं ददति। अतः गाव गोमाता इति कथयामः। दुग्धात् दधि भवति, तत नवनीतं घृतं च भवति। गोघृतम् अतीव पवित्र मन्यते। गोदुग्धं शरीरस्य उपकारी भवति। गौ अस्माकं बहु उपकारं करोति। गरुৱে আমাৰ বহুত উপকাৰ কৰে। গোবচ্ছা অর্থাৎ গরু পোৱালিবোৰে এব বৃষভা ভৱন্তি। গৰু পোৱালিবোৰেই ডাঙৰ ষাঁড় গৰু হয়। বৃষভা হলেন ক্ষেত্ৰাণি কৰ্ষন্তি। এই বলদ গৰুৱে বা ষাঁড় গৰুৱে নাঙলেৰে পথাৰ চহায়। গোময়ম গোমূত্ৰ চ ঔষধি নিৰ্মাণে কৃষি কৰ্মণি চ উপযুজ্যতে। গৰুৰ গোবৰ আৰু গোমূত্ৰ ঔষধ নিৰ্মাণত আৰু কৃষি কৰ্মত ব্যৱহাৰ কৰা হয়। গোময়ে উৰ্বৰ শক্তি বৰ্ততে। গোবৰত উৰ্বৰ শক্তি থাকে। গোময়াত উপলানি অপি নিৰ্মায়ন্তে। গোবৰৰ পৰা খুঁটিও তৈয়াৰ কৰা হয়। উপলানাম প্ৰয়োগঃ ইন্ধনে অপি ভৱতি। এই গুটিবোৰৰ ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হয়। পূজাসু শুদ্ধি কৰ্মণি চ পঞ্চগব্যস্য উপয়োগ ভৱতি। পূজা পাতল আৰু শুদ্ধি কৰ্মত পঞ্চগব্যৰ ব্যৱহাৰ কৰা হয়। দধি দুগ্ধম ঘৃতম গোময় গোমূত্ৰ চ পঞ্চগব্যমিতি কথয়তি। দৈ গাখীৰ ঘিউ গোবৰ আৰু গোমূত্ৰ এই পাঁচোটাক একেলগে পঞ্চগব্য বুলি কোৱা হয়। তৃতীয় পেৰাগ্ৰাফত দিয়া আছে ইয়াত গো চৰ্মনা ঢোলকম। গৰু ছালৰ দ্বাৰা ঢোল মৃদংগ আদি দেৱবাদ্যানাম নিৰ্মাণম ভৱতি। দেৱবাদ্যসমূহ নিৰ্মাণ কৰা হয়। কিন্তু পৰিতাপস্য বিষয়ম ইয়ত। কিন্তু ই বৰ পৰিতাপৰ বিষয়। ইয়ত কতিপয়ে লোকা এতৎ সৰ্বম জ্ঞাত্বাপি স্বাৰ্থেন অৰ্থলিপ্সায়া वा গাৱ প্ৰিয়ন্তি। কিছুমান মানুহে এই সকলোবোৰ জানিও নিজৰ স্বাৰ্থত বা ধনৰ লোভত গৰুক কষ্ট দিয়ে। প্ৰিয়ন্তি কষ্ট দিয়ে। গোমাতা ৰাষ্ট্ৰস্য ধৰোহৰ অস্তি। গোমাতা আমাৰ ৰাষ্ট্ৰৰ ঐতিহ্য। ৰাষ্ট্ৰস্য আৰোগ্য ৰক্ষায়াः প্ৰতীকः অস্তি। ৰাষ্ট্ৰৰ স্বাস্থ্য ৰক্ষাৰ প্ৰতীক। অত পৰোপকাৰিণ গবাম সেৱাম সংৰক্ষণম
চ अस्माकं দায়িত্ব কৰ্তব্যম চ। অত সময় সেয়ে পৰোপকাৰী গৰুৰ সেৱা আৰু সংৰক্ষণ আমাৰ দায়িত্ব আৰু কৰ্তব্য। পৰোপকাৰায় ফলন্তি বৃক্ষা পৰোপকাৰায় বহন্তি নদ্য পৰোপকাৰায় বহন্তি গাৱ পৰোপকাৰাৰ্থমিদং শৰীৰম। ইয়াত কৈছে পৰোপকাৰায়, পৰ উপকাৰ কাৰণে ফলন্তি বৃক্ষা, গছে ফল দিয়ে, পৰোপকাৰায় বহন্তি নদ্য, পৰ উপকাৰৰ কাৰণে নদীসমূহ আমাৰ বাবে বয়, পৰোপকাৰায় দহন্তি গাৱ, গৰুৱে আন উপকাৰৰ বাবেই গাখীৰ দিয়ে, পৰোপকাৰাৰ্থমিদং শৰীৰম, এই যে আমাৰ শৰীৰটোও পৰোপকাৰৰ বাবেই অৰ্পিত হ'ব লাগে। এই পাঠটো পঢ়াৰ পিছত কেনেকুৱা লাগিল কমেণ্টত জনাবা। এই পাঠৰ প্ৰশ্নোত্তৰসমূহ পিছৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম, তাৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰিবা। নমো নমঃ।